প্ৰমোদ বড়ো ডাঙৰীয়াৰো এই শান্তি অনাত অৰিহণা নাই বুলি আমি কোৱা নাই, নিশ্চয়কৈ তেওঁৰো অৰিহণা আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰো অৰিহণা আছে, হাগ্ৰামা মহিলাই ডাঙৰীয়াৰো অৰিহণা আছে, কিন্তু এটা দীঘলীয়া প্ৰচেছ। আজি বিটিআৰত এই যে শান্তি স্থাপন হৈছে, ই এটা দীঘলীয়া প্ৰচেছৰ মাজেৰে আহিছে। ইয়াত হাগ্ৰামা মহিলাৰো অৰিহণা আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰো অৰিহণা আছে, বড়োলেণ্ডৰ জনসাধাৰণৰ অৰিহণা আছে, আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ অত্যন্ত সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অক্লান্ত পৰিশ্ৰমৰ কাৰণে এই ধৰণৰ শান্তিৰ পৰিৱেশ হৈছে, আৰু এই পৰিৱেশ আমাক ভৱিষ্যতৰ দিনত সদায় লাগিব। সেইকাৰণে সকলোৱে মিলি শান্তি আনিছো আৰু সকলোৱে মিলি বিটিআৰ কৰিব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰো এই শান্তি অনাত অৰিহণা নাই বুলি আমি কোৱা নাই, নিশ্চয়কৈ তেওঁৰো অৰিহণা আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰো অৰিহণা আছে, হাগ্ৰামা মহিলাই ডাঙৰীয়াৰো অৰিহণা আছে, কিন্তু এটা দীঘলীয়া প্ৰচেছ। আজি বিটিআৰত এই যে শান্তি স্থাপন হৈছে, ই এটা দীঘলীয়া প্ৰচেছৰ মাজেৰে আহিছে। ইয়াত হাগ্ৰামা মহিলাৰো অৰিহণা আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰো অৰিহণা আছে, বড়োলেণ্ডৰ জনসাধাৰণৰ অৰিহণা আছে, আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ অত্যন্ত সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অক্লান্ত পৰিশ্ৰমৰ কাৰণে এই ধৰণৰ শান্তিৰ পৰিৱেশ হৈছে, আৰু এই পৰিৱেশ আমাক ভৱিষ্যতৰ দিনত সদায় লাগিব। সেইকাৰণে সকলোৱে মিলি শান্তি আনিছো আৰু সকলোৱে মিলি বিটিআৰ কৰিব লাগিব।